RTI কৰ্মী হিতেশ ডেকাৰ লগত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ বাসগৃহৰ সন্মুখতে দুৰ্বৃত্তই প্ৰহাৰ কৰিছে হিতেশ ডেকাক। নিৰ্বাৰণ বৰা নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত কৰিছে এই ভয়ংকৰ অভিযোগ। নিৰ্বাৰণ বৰাৰ কামক লৈ RTI কৈছিল হিতেশ ডেকাই। RTI কৰ্মী হিতেশ ডেকাক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে। বিগত 2 বছৰ ধৰি মই বিভিন্ন কেলেংকাৰী সম্পৰ্কত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য বিচাৰি নিবাৰণ বৰা কেলেংকাৰীৰ ওপৰত তথ্য বিচাৰি পাইছিলোঁ আৰু বিভিন্ন কেলেংকাৰী মোৰ চকুত ধৰা পৰিছিলে। এই কেলেংকাৰীসমূহ বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে মই অসমৰ ৰাইজক অৱগত কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত তেওঁৰ ওপৰত তদন্ত দিয়া হ'ল, কিন্তু স্পষ্টভাৱে তেওঁ কৰা দুৰ্নীতিসমূহ দেখা পোৱাৰ পিছতো প্ৰশাসনে একো ব্যৱস্থা গ্ৰহণ নকৰিলে। আজি তেওঁ উপায়ন্তৰ বিভিন্ন কেলেংকাৰীৰ ক্ষেত্ৰত মই সৰব হৈ থকাৰ ফলত তেওঁৰ মই অনুমতে বহুত অসুবিধা হৈ উপায়ন্তৰ হৈ আজি মই ঘৰলৈ মোৰ নিজৰ ঘৰৰ পদূলিৰ মুখত থিয় হৈ থকা সময়ত পিছফালৰ পৰা নিবাৰণ বৰা, কনক চন্দ্ৰ বৰা, তেওঁৰ মাক অনু বৰা, দুলাল বৰা মোক গধুৰ বস্তুৰে পিছফালৰ পৰা মোক আক্ৰমণ কৰে। ফলত মোৰ মাথাত মোৰ 14টা চিলাই পৰিছে আৰু বৰ্তমান মই মোৰ মাজে মাজে মাথাটো কি কৰে মই নাজানো। কিছু সময় কথা পাহৰি যাওঁ। বৰ্তমান মই চিকিৎসাধীন। গতিকে এজন বিতৰ্কিত ঠিকাদাৰ আৰু কেলেংকাৰী নিমজিত ঠিকাদাৰজনে কেনেকৈ বাচি আজি প্ৰশাসনৰ বলত বলিয়ান হৈ আজি চিনি নোপোৱা যাকে তাকে মানে হত্যা কৰিবৰ কাৰণে চেষ্টা কৰাত মই প্ৰশাসনক অনুৰোধ জনাম যে এই দোষীক উচিত শাস্তি প্ৰদান কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।